Hello student, welcome to Sewa Pathshala. আজি তোমালোকৰ ক্লাছ 9 ৰ মেথছৰ 14 নম্বৰ যেটো চেপ্টাৰ আছে পৰিসংখ্যা এই পৰিসংখ্যাৰ অনুশীলনী 14.2 ৰ যিমানখিনি প্ৰবলেম আছে আজিৰ ক্লাছত তোমালোকৰ আগত কৰাবলৈ চেষ্টা কৰিম। গতিকে আজিৰ ক্লাছটো তোমালোকে প্ৰথমৰ পৰা শেষলৈ মনোযোগৰে এটেন্ড কৰা। চোৱা আমি আজি কৰিম যে অনুশীলনী 14.2 ৰ 1 নম্বৰ কোৱেশ্চন আমাক কি দিছে চোৱা যে অষ্টম শ্ৰেণীৰ 30 গৰাকী ছাত্ৰ-ছাত্ৰীৰ তেজৰ গ্ৰুপ নিম্নোক্ত ধৰণে লিপিবদ্ধ কৰা হল। আমাক কৈছে বাৰংবাৰতা বিভাজন তালিকাৰ ৰূপত তথ্যখিনিক প্ৰদৰ্শন কৰা। ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত তেজৰ গ্ৰুপ আটাইতকৈ সাধাৰণ অৰ্থাৎ খগনাই আৰু কোনটো আটাইতকৈ দুষ্প্ৰাপ্য। কোৱেশ্চন চোৱা ইয়াৰে সমাধান চোৱা আমি প্ৰথমে লিখিম যে বাৰংবাৰতা চোৱা যে বাৰংবাৰতা বিভাজন তালিকা আমি আঁকিম। বাৰংবাৰতা বিভাজন তালিকা আমি আঁকিম। চোৱা ফাৰ্ষ্ট আমি কি ল'ম যে তেজৰ গ্ৰুপ আৰু পিছত কি ল'ম বাৰংবাৰতা। চোৱা দুটা ঘৰ এনেকে বনাই ল'বা আৰু ইফালে লিখিবা এনেকে দুটা গ্ৰুপ বনাবা। হল এতিয়া চোৱা ইয়াতে আমি লিখিম যে তেজৰ গ্ৰুপ, ইয়াতে আমি লিখিম তেজৰ গ্ৰুপ আৰু ইয়াতে কি লিখিম যে বাৰংবাৰতা। ঠিক আছে। এতিয়া চোৱা তেজৰ গ্ৰুপ আমাক কি কি দিয়া আছে এ বি অ' এ বি হল। আমি ফাৰ্ষ্ট এক ল'ম চোৱা এ কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা 6 7 8 9 এ কেইটা 9। তাৰপিছত কি বি চোৱা কেইটা যে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা অৰ্থাৎ বি কেইটা আছে ছটা হল। ইয়াৰ পিছত কি যে এ বি, ইয়াৰ পিছত আছে এ বি কেইটা আছে চোৱা 1 2 তাৰপিছত 3 বি কেইটা আছে এ বি কেইটা আছে তিনিটা। ইয়াৰ পিছৰ ব্লাড গ্ৰুপটো কি ইয়াৰ পিছৰ ব্লাড গ্ৰুপটো হ'ল অ'। গতিকে ইয়াতে লিখিবা অ' কেইটা আছে চোৱা 1 2 3 4 5 6 7 8 9 10 11 12 অ' কেইটা আছে 12। ঠিক আছে। গতিকে আমি এনেকে লিখিম ইয়াতে তলত লিখিবা যে মুঠ কিমানটা হ'ল চোৱা 6 9 15 15 3 18 18 2 20 20ৰ 0 7ৰ 2 1 আৰু ইফালে 2 কিমান হ'ল 30 মুঠ কিমান 30। এতিয়া চোৱা আমাক কুৱেশ্যনত কি কৈছে যে বাৰংবাৰতা বিভাজন তালিকাৰ ৰূপত আমি এইটো কৰিলো। কৈছে তথ্যখিনিক প্ৰদৰ্শন কৰা ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত তেজৰ গ্ৰুপ আটাইতকৈ সাধাৰণ মানে সঘনাই আৰু কোনটো আটাইতকৈ দুষ্প্ৰাপ্য। চোৱা ইয়াতে সঘনাই কোনটো আহিছে যে অ' গ্ৰুপটো সঘনাই আহিছে। চোৱা অ' গ্ৰুপটো 12 বাৰ আহিছে হয়নে। আৰু কি কৈছে আটাইতকৈ কম বা দুষ্প্ৰাপ্য কোনটো এ বি। গতিকে এইটো লিখি দিবা যে এতেকে সঘনাই উপলব্ধ তেজৰ গ্ৰুপটো হৈছে অ হয়নে আৰু আটাইতকৈ দুষ্প্ৰাপ্য তেজৰ গ্ৰুপটো হৈছে এ বি। গতিকে আমাৰ 1 নম্বৰটো সমাধান হৈ গ'ল। এইখিনি আছিলে। তাৰপিছত 2 নম্বৰ কুৱেশ্যন আমাক কি কৈছে আমাক কৈছে 40 গৰাকী অভিযন্তাৰ বাসস্থানৰ পৰা তেওঁলোকৰ কৰ্মস্থানৰ দূৰত্ব হৈছে কিমান। দূৰত্ব আমাক কি দিছে কিলোমিটাৰত নিম্নোক্ত ধৰণে পোৱা গ'ল। আমাক কৈছে উপৰোক্ত তথ্যৰ বাবে এখন শ্ৰেণীভুক্ত বাৰংবাৰতা বিভাজন তালিকা প্ৰস্তুত কৰা যাৰ
শ্ৰেণী প্ৰস্থৰ আকাৰ 5 আৰু প্ৰথম শ্ৰেণী অন্তৰালটো হ'ব 0 পৰা 5 অৰ্থাৎ 5 ইয়াতে ধৰিব নোৱাৰিবা 0 পৰা 5 এনেকৈ ধৰিব কৈছে এই তালিকাকৃতিৰ উপস্থাপনৰ পৰা কি মূল বৈশিষ্ট্য তোমাৰ চকুত পৰিছে চোৱা 2 নম্বৰৰ সলিউশন তো প্ৰথমে আমি বাৰংবাৰতা বিভাজন তালিকাটো আঁকিম চোৱা যে বাৰংবাৰতা বিভাজন তালিকা তোমালোকে এনেকে তিনিটা ঘৰ লৈ আঁকি ল'বা ঠিক আছে ইয়াৰে প্ৰথম যেটো ঘৰ লিখিবা শ্ৰেণী অন্তৰাল আমি তিনিটা ঘৰ আঁকিম ইয়াৰ প্ৰথমটো হ'ল শ্ৰেণী অন্তৰাল তাৰ পিছত সেকেন্ডটো হ'ল দাগ চিহ্ন আৰু থাৰ্ডটো কি হ'ব যে বাৰংবাৰতা হ'ল চোৱা তোমালোকে কাট পেঞ্চিলে ধুনীয়াকৈ আঁকি লিখিবা ইয়াতে লিখিবা যে শ্ৰেণী অন্তৰাল তাৰপিছত ইয়াতে লিখিবা যে দাগ চিহ্ন তাৰপিছত ইয়াতে লিখিবা যে বাৰংবাৰতা ঠিক আছে আমাক ধৰিব কৈছে আমাক কি কৈছে যে 0 পৰা 5 লৈ ধৰিব লাগে হয়নে কি কৈছে যে 0 পৰা 5 অৰ্থাৎ 5 অন্তৰ্ভুক্ত নহয় বুলি কৈছে যে চোৱা আৰু সংখ্যা কিটা একেবাৰে সৰ্বোচ্চ সংখ্যা কিমান 32 গতিকে আমি কি 35 লৈকে ধৰিব পাৰিম হল চোৱা আমি কি কৰিম 0 পৰা 5 05 তাৰ পিছত 5 to 10 তাৰ পিছত 10 to 15 ঠিক আছে ইয়াৰ পিছত 15 to 20 20 to 25 25 to 30 30 to 35 কাৰণ আমাৰ 32 লৈকে আছে গতিকে আমি কি ধৰিছো 30 to 35 ঠিক আছে ইয়াৰ পিছত এনেকে আঁচ দি ল'বা হ'ব এতিয়া খুব মনোযোগেৰে এইখিনি অংশ বহুৱাবা আমাক কৈছে যে 0 পৰা 5 লৈকে আমি সংখ্যাখিনি উলিয়াব লাগে কিন্তু 5 ধৰিব নোৱাৰিবা গতিকে চোৱা 3 কেইটা হ'ল এটা তাৰ পিছত এটা তাৰপিছত ইয়াতে চোৱা এটা দুটা তাৰপিছত ইয়াতে এটা তিনিটা চাৰিটা হ'ল তাৰপিছত ইয়াতে এটা পাঁচটা গতিকে কেইটা হ'ব পাঁচটাক আমি কেনেকৈ লিখিম দাগ চিহ্নত যে এটা দুটা তিনিটা চাৰিটা আৰু এটা এনেকৈ কাটি দিবা পাঁচটা ঠিক আছে তাৰপিছত চোৱা 5 পৰা 10 এটা 10 ধৰিব নোৱাৰিবা ঠিক আছে 5 পৰা 10 দুটা তাৰপিছত চোৱা 5তকে ডাঙৰ আৰু 10 ধৰিব নোৱাৰিবা কেইটা গ'ল এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা তাৰপিছত 7 8 9 10 আৰু এটা আছে চোৱা এইটো এটা লুকাই আছে 11টা কেইটা 11টা গতিকে ইয়াতে চোৱা 1 2 3 4 5 1 2 3 4 5 10 আৰু এটা 11টা হ'ব এতিয়া কি 10ৰ পৰা 14 লৈকে এতিয়া কি কৰিম 10ৰ পৰা 14 লৈকে কেইটা আছে চোৱা 1 2 3 4 5 6 7 10ৰ পৰা 14 8 ইয়াতে এইটো এটা 9 10 11 কেইটা আছে 11টা 1 2 3 4 5 1 2 3 4 5 আৰু এটা 11টা এতিয়া 15ৰ পৰা 20 সো 15ৰ পৰা 20 মনোযোগেৰে কৰিব লাগিব নহলে নহব 20 লব নোৱাৰিবা কিন্তু 15ৰ ওপৰত চোৱা ইয়াত এটাও নাই এটা আছে আচ্ছা 10ৰ পৰা 15 এটা আকৌ এবাৰ চেক কৰা 10ৰ পৰা 15 1 মই 12টো বাদ দিছিলো 1 10ৰ পৰা 15 2 3 4 5 6 7 8 9 10
এইটো এটা 11 হল মানে 10 পৰা 15 লৈকে কেইটা 11 এতিয়া 15 পৰা 20 চোৱা 15 পৰা 20 বিচাৰি উলিওৱা 15 আৰু 20 15 আৰু 19 লৈকে চোৱা 15 এইটো এটা 19 হল 15 পৰা 20 এটা পালো 15 পৰা 20 দুটা তিনটা চাৰিটা পাঁচটা 15 পৰা 20 এটা নহব 15 এইটো 15 পৰা 20 15 15 কেইটা এটা দুটা তিনটা চাৰিটা পাঁচটা 6 7 8 9 কেইটা হ'ব 9টা হ'ব 15 পৰা 20 কেইটা হ'ব 9টা এইটো 1 2 3 4 5 1 2 3 4 5 4 9 হ'ব এতিয়া আছে 20 পৰা 25 চোৱা 20 পৰা 19 20 পৰা 20 পৰা 24 25 ধৰিব নোৱাৰিম ন 20 পৰা 25 চোৱা এইটো এটা হল 1 20 পৰা 25 1 তাৰপিছত চোৱা 20 পৰা 25 কেইটা আছে এটা আছে গতিকে ইয়াতে লিখিবা 1 1 হ'ব তাৰপিছত চোৱা 25 পৰা 30 মানে 25 পৰা 29 লৈকে ধৰিব পাৰিম ন চোৱাচোন 25 পৰা 30 উলিয়াও 25 পৰা 30 25 পৰা 30 এটা সব 25 এটাই আছে আমাৰ কি আৰু বাকি নাই গতিকে এটো কি 25 পৰা 30 কেইটা হ'ব এটাই হ'ব গতিকে 1 হ'ব এতিয়া 30 পৰা 35 এতিয়া 30 পৰা কি 35 30 পৰা 35 চোৱা এইটো এটা হ'ব ইয়াৰ পিছত চোৱা এইটো এটা 31 আৰু 32 কেইটা দুটা আৰু নাই চোৱা গতিকে ইয়াতে 2 1 2 হ'ব এতিয়া চোৱা মুঠ এতিয়া লিখিব মুঠ 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 কিমান হৈছে চোৱা মুঠ চোৱা 5 1 6 1 7 হ'ব 7 9 16 16 17 18 19 20 20 0 7 2 তাৰপিছত চোৱা ইফালে 1 2 আৰু 2 2 2 কিমান 4 এতিয়া টোটেল কিমান হ'ব 40 হ'ব হ'ব আমি বাৰংবাৰতাৰ বিভাজন তালিকাটো আঁকিলো এতিয়া আমাক তলত কি কৈছে অকমান এটা হেৰি পইণ্ট লগাই দিছে চোৱা এই তালিকাকৃতিৰ উপস্থাপনৰ কি মূল বৈশিষ্ট্য তোমাৰ চকুত পৰিছে বুলি আমাক কৈছে চোৱা ইয়াতে যদি মই কওঁ আটাইতকৈ বেছি চোৱা 20তকৈ যিখিনি কম আছে 20 কিলোমিটাৰতকৈ কম থকা যিখিনি দূৰত্ব থকা অভিযন্তা হয়নে এইখিনি কিমান হ'ব চোৱা এইখিনিলৈকে যদি তুমি প্লাস কৰা চোৱা 5 1 6 1 7 7 9 16 6 7 1 1 1 2 1 3 অৰ্থাৎ 36 জন অভিযন্তাই কি কৰে 20 কিলোমিটাৰতকৈ কম দূৰত্ব থকা কৰ্মস্থানত কাম কৰে গতিকে এই বস্তুটো তুমি লিখি দিব পাৰা আমাৰ এই তালিকাখনৰ পৰা আমি এই কথাকে গম পাইছো যে ওপৰৰ তালিকাখনৰ পৰা ওপৰৰ তালিকাৰ পৰা ইয়াকে প্ৰকাশ কৰিব পাৰি যে প্ৰকাশ কৰা যায় 40 গৰাকী অভিযন্তাৰ ভিতৰত মুঠ 40 গৰাকী অভিযন্তাৰ ভিতৰত 36 জনে অভিযন্তাৰ ভিতৰত 36 গৰাকী অভিযন্তাৰ কৰ্মস্থানৰ দূৰত্ব 20 কিলোমিটাৰতকৈ কি কম 20 কিলোমিটাৰতকৈ কম এটো আমি ক'ব পাৰো ঠিক আছে গতিকে এটো 2 নম্বৰ সলিউশন আমাৰ হৈ গ'ল এতিয়া চোৱা 3 নম্বৰ কোৱেশ্চন আমাক কি দিছে যে কোনো এখন মহানগৰৰ 30 দিনীয়া এটা মাহৰ আপেক্ষিক আৰ্দ্ৰতাৰ পৰিমাণ শতাংশত আছিল এনে ধৰণৰ বুলি কৈছে আমাক 1 নম্বৰ আমাক উলিয়াব দিছে যে শ্ৰেণী অন্তৰাল 84 to 86 86 to 88 ইত্যাদি ধৰণে আমাক ধৰিব দিছে 2 কে বঢ়াই
ইত্যাদি ধৰণে লৈ এখন শ্ৰেণীভুক্ত বাৰংবাৰতা বিভাজন তালিকা প্ৰস্তুত কৰিব দিছে 1 নম্বৰত আমি বিভাজন তালিকা বহুৱাম ইয়াৰ পিছত কৈছে এই তথ্যখিনিয়ে কোন মাহ বা ঋতু নিৰ্দেশ কৰে বুলি ভাবা বুলি কৈছিল ইয়াৰ পিছত কৈছে তথ্যখিনিৰ বিস্তাৰ অৰ্থাৎ পৰিসৰ মানে কি আটাইতকৈ ডাঙৰটোৰ পৰা আটাইতকৈ সৰুটো আমি কি কৰি দিম মাইনাস কৰি দিলে আমাৰ হৈ যাব একেবাৰে ইজি চোৱা আমি 3 নম্বৰৰ সমাধান কৰিম 3 নম্বৰ প্ৰথম কি কৈছে আমাক যে বাৰংবাৰতা বিভাজন তালিকা প্ৰস্তুত কৰিব লাগে গতিকে বাৰংবাৰতা বিভাজন তালিকা আমি প্ৰস্তুত কৰিম চোৱা 1 নম্বৰ যে বাৰংবাৰতা বিভাজন তালিকা আমি প্ৰস্তুত কৰিম চোৱা ঠিক আগৰটো নিচিনাই তিনিটা ঘৰ বনাই লবা ধুনীয়াকৈ তোমালোকে কাট পেন্সিলে কৰিবা পৰীক্ষাটো এনেকৈ তিনিটা এনেকৈ সজাই লবা ঠিক আছে একটা দুটা আৰু এটা তিনিটা হল এতিয়া ইয়াতে লিখিবা শ্ৰেণী অন্তৰাল আগৰটোৰ নিচিনা শ্ৰেণী অন্তৰাল ইয়াৰ পিছৰটো দাগ চিহ্ন তাৰপিছতটো বাৰংবাৰতা হ'ব আমাক কুৱেশ্যনটোত মেনশ্যন কৰি দিছিলে যে এনেকৈ ধৰিব লাগিব বুলি যে 84 to 86 হয়নে গতিকে এনেকৈ 2 2 বঢ়াই লৈ যোৱা আটাইতকৈ ডাঙৰ কোনটো আছে চোৱা আটাইতকৈ ডাঙৰ 98 লৈকে আছে হয়নে গতিকে কি কৰিব লাগিব আমি 98 to 100 ধৰিব লাগিব সো এনেকৈ কৰি গৈ থাকা ফাৰ্স্ট ধৰিম আমি 84 ফাৰ্স্ট আমি ধৰিম 84 to 86 তাৰপিছত 86 to 88 তাৰপিছত 88 to 90 তাৰপিছত 90 to 92 হ'ব তাৰপিছত 92 to 94 তাৰপিছত 94 to 96 তাৰপিছত 96 to 98 তাৰপিছত 98 to 100 হ'ব এনেকৈ দি আমি তলত কি লিখি দিম মুঠ লিখি দিম মুঠ যে মুঠ কিমান হ'ব ঠিক আছে এতিয়া চোৱা 84 to 86 এইখিনি কৰোতে খুব সাৱধান একদম পুৰা মনোযোগেৰে চাবা 84 to 86 আমি উলিয়াব লাগে চোৱা 84 ৰ পৰা 85 কাৰণ 86 আমি ধৰিব নোৱাৰিম হয় নহয় গতিকে 84 ৰ পৰা 86 আছে নেকি চোৱাচোন এইটো ধৰিব নোৱাৰিম কাৰণ 84 ৰ পৰা 86 মনোযোগ দিয়া 84 to 86 84 to 86 চোৱা এই এটাই আছে এইটো হয়নে গতিকে 84 to 86 কেইটা আছে এটা আছে ইয়াতে লিখিবা দাগ চিহ্ন 1 এটাই আছে হল এতিয়া কৈছে আমাক 86 to 88 অৰ্থাৎ 86 ৰ পৰা 87 কাৰণ 88 ধৰিব নোৱাৰিম 86 to 88 বিচৰা যে 86 to 88 এইটো এটা পালো 88 আৰু আছে নেকি চোৱাচোন 88 আৰু নাই গতিকে কেইটা হ'ব এটাই হ'ব ইয়াতো কেইটা হ'ব এটা হ'ব ঠিক আছে ইয়াতে এটা ইয়াৰ পিছত চোৱা এইটো ওপৰত হেৰি নিদিবা এনেকৈ দি থৈ দিবা তাৰপিছত কৈছে 88 to 89 কাৰণ 90 ধৰিব নোৱাৰিম ন 88 to 89 চোৱাচোন 88 to 89 এইটো ধৰিব নোৱাৰিম আকৌ চোৱা 88 to 89 88 to 89 এইটো এটা পালো 89 88 to 89 এটা পালো আকৌ চোৱা 88 এইটো চোৱা এটা 89.2 এইটো এটা কেইটা পালো দুটা পালো গতিকে ইয়াতে কি লিখিম যে 2 1 2 এতিয়া 90 to 91 90 to 91 এইটো এটা 90 to 91 90 to 91 এটা পালো
এইটো এটা দুটা অৰ্থাৎ কেইটা পালো দুটা পালো গতিকে ইয়াতে লিখিম 2 তাৰপিছত কৈছে 92 to 93 92 to 93 so এটা তাৰপিছত দুটা তিনটা চাৰিটা পাঁচটা ছটা এটা ল'ব নোৱাৰিম কাৰণ 92 ৰ পৰা কৈছে ন পাঁচটা 92 to ছয়টা এইটো এটা 92 to এইটো 94 সাতটা এটা হ'ল সাতটা চ 92 to 93 এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা 92 আৰু এইটো এটা সাতটা আকৌ চোৱা এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা এই সাতটা যে কেইটা হ'ব সাতটা 1 2 3 4 5 আৰু এটা ছটা সাতটা হল এতিয়া কৈছে 94 to 96 94 to 96 94 আৰু 95 চোৱাচোন 94 আৰু 95 94 আৰু 95 এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা এটা হ'ব ছটা হ'ব ছটা 1 2 3 4 5 এটা এতিয়া 96 আৰু 97 চোৱা 96 আৰু 97 96 আৰু 97 এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা এটা হ'ব সাতটা এনেকৈ লিখিম 7 1 2 3 4 5 and 1 2 এতিয়া 98 to 100 1 2 3 এইটো এটা 4 এটা হ'ব চাৰিটা হ'ব এইখিনি অকমান মনোযোগ দিলে এনে আহি যায় 4 1 2 3 4 হ'ব এসো মুঠ কিমান হয় আমাৰ হিসাব কৰো 1 1 2 2 2 4 4 6 তাৰপিছত ইয়াতে 6 7 13 13 6 19 19 আৰু ইফালে 7 26 26 আৰু 4 30 যে কিমান হ'ব মুঠ হ'ব 30 টা এতিয়া সো আমাৰ 1 নম্বৰ সমাধান হৈ গল 2 নম্বৰ কি কৈছে এই তথ্যখিনিয়ে কোন মাহ বা ঋতুৰ নিৰ্দেশ কৰে বুলি ভাবা এতিয়া সো আপেক্ষিক আৰ্দ্ৰতা কম থকা বাৰংবাৰতা কি সংখ্যা কম কিন্তু আপেক্ষিক আৰ্দ্ৰতা বেছি থকা বাৰংবাৰতা সংখ্যা বেছি গতিকে কি বুজাব যে তথ্যখিনিয়ে বাৰিষা কাল নিৰ্দেশ কৰে কাৰণ আপেক্ষিক আৰ্দ্ৰতাৰ পৰিমাণ বেছি বুজি পাইছা গতিকে 2 নম্বৰ এনসাৰ লিখিবা 2 নম্বৰ এনসাৰ যে এই তথ্যখিনিয়ে বাৰিষা কাল নিৰ্দেশ কৰে কাৰণ আপেক্ষিক আৰ্দ্ৰতাৰ পৰিমাণ বেছি এতিয়া চোৱা 3 নম্বৰ কি দিছে যে এই তথ্যখিনিৰ বিস্তাৰ অৰ্থাৎ পৰিসৰ মই তোমালোকক ফাৰ্ষ্টতে কৈছিলো যে আটাইতকৈ ডাঙৰটোৰ পৰা আটাইতকৈ সৰুটো কি কৰি দিম আমি মাইনাস কৰি দিম হ'ব এই তথ্যখিনিত আটাইতকৈ ডাঙৰ যেটো হেৰি আছে সো আটাইতকৈ ডাঙৰ কি যে 99.2 এটো হ'ল আটাইতকৈ ডাঙৰ তথ্য হ'ব আৰ্দ্ৰতাৰ পৰিমাণ আৰু আটাইতকৈ সৰুটো কি চোৱা আটাইতকৈ ডাঙৰটো হ'ল 99.2 আৰু আটাইতকৈ সৰুটো হ'ল চোৱা আটাইতকৈ সৰুটো হ'ল 84.9 হ'ব আমি লিখিম যে 3 নম্বৰ
যে তথ্যখিনিৰ বিস্তাৰ equal to 99.2 minus 84.9 99.2 পৰা কি কৰিম 84.9 মাইনাস কৰিম সো 12 পৰা 9 গলে 3 তাৰ পিছত ইয়াতে কি আছে 8 8 পৰা 4 গলে 4 আৰু ইফালে আছে 9 9 পৰা 8 গলে 1 কিমান হ'ব 14.3 3 নম্বৰ আমাৰ সলিউশন হৈ গল এতিয়া স্টুডেন্ট 4 নম্বৰ কোৱেশ্চন আমাক কি দিছে যে আসন্ন সেন্টিমিটাৰত 50 গৰাকী ছাত্ৰৰ উচ্চতা তলত উল্লেখ কৰা ধৰণে পোৱা গল আমাক কি কৰিব লাগে যে 160 to 165 পাঁচ ডিফারেন্স ধৰি ধৰি আমি কি কৰিব লাগে শ্ৰেণী অন্তৰলৈ এখন শ্ৰেণীভুক্ত বাৰংবাৰতা বিভাজন তালিকা সজাব লাগে আৰু 2 নম্বৰ তালিকাৰ পৰা তেওঁলোকৰ উচ্চতা সম্পৰ্কে কেনে ধৰণৰ সিদ্ধান্তত উপনীত হ'ব বুলি আমাক কৈছে সো 4 নম্বৰ সলিউশন 4 নম্বৰ সলিউশন তো 4 সলিউশন আৰু আমি 1 নম্বৰটো কৰিম যে বাৰংবাৰতাৰ শ্ৰেণী বিভাজন 1 যে বাৰংবাৰতা বিভাজন তালিকা বাৰংবাৰতা বিভাজন তালিকা আমি ফাৰ্স্ট কৰিম সো বাৰংবাৰতাৰ শ্ৰেণী বিভাজনটো কৰিম ফাৰ্স্ট আমি এনেকৈ তিনিটা ঘৰ আঁকি লম চাবা ফাৰ্স্ট আমি আঁকিম যে শ্ৰেণী অন্তৰাল ফাৰ্স্ট আমি কৰিম শ্ৰেণী অন্তৰাল শ্ৰেণী অন্তৰাল সো আমি প্ৰথমে কি কৰিম যে শ্ৰেণী অন্তৰাল তাৰ পিছত কি যে দাগ চিহ্ন তাৰ পিছত কি বাৰংবাৰতা হ'ব ফাৰ্স্ট আমি কি কৰিম 162 সো মই কেনেকৈ ধৰি গৈছে পাঁচ ডিফারেন্স লৈ লৈ এটা সো আটাইতকৈ সৰু আমাৰ কি আছে 150 গতিকে আমি 150 এৰি 160 যাব নোৱাৰিম হয় নহয় আটাইতকৈ সৰু কি 150 গতিকে পাঁচ পাঁচ ডিফারেন্স ধৰি আমি যাব লাগিব হয় নহয় গতিকে 150 to 155 তাৰপিছত 155 to 160 তাৰপিছত 160 to 165 তাৰপিছত 165 to 170 তাৰপিছত কি 170 to 175 ওকে সো আটাইতকৈ ডাঙৰটো কি কি ধৰিছো 175 কাৰণ চোৱা আটাইতকৈ ডাঙৰ যেটো আছে সেইটো কি চোৱা তাৰপিছত 168 হ'ব 172 চাইছা না হেতু কাৰণে 175 লোৱা হৈছে এতিয়া 150 ৰ পৰা 150 150 ৰ পৰা 155 বাছি উলিওৱা চোৱা 150 1 তাৰপিছত 2 2 3 4 5 তাৰপিছত 5 6 6 7 7 এইটো 8 9 10 10 10 তাৰপিছত চোৱা এইটো এটা 153 11 আৰু এইটো এটা 12 এটা হ'ব টোটাল যে 12টা গতিকে 1 2 3 4 5 1 2 3 4 5 10 11 12 ওকে 155 ৰ পৰা 160 155 to 160 so 155 to 160 156 এইটো এটা 160 আমি ধৰিব নোৱাৰিম এটা তাৰপিছত 156 to 160 দুটা তিনটা চাৰিটা
চাৰিটা পাঁচটা পাঁচটা 150 to 160 এটা ধৰিব নোৱাৰিম চাৰিটা পাঁচটা ছয়টা সাতটা ওকে সাতটা এইটো এটা ৰৈ গ'ল আঠটা ওকে কেইটা হ'ব আঠটা গতিকে ইয়াতে আঠটা আৰু চোৱাচোন আৰু আছে নেকি 158 এইটো এটা ৰৈ গ'ল চাইছেনে 158 চাইছে কেনেকৈ ৰৈ যায় সেইটো কাৰণে খুব সাৱধান কেইটা নটা 1 2 3 4 5 1 2 3 4 ওকে এটা 160 to 165 এক এটা 165 ধৰিব নোৱাৰিম 2 3 4 5 5 6 7 8 8 8 তাৰপিছত 9 9 10 11 তাৰপিছত 12 13 13 চোৱাচোন আৰু আছে নেকি এইটো এটা মানে এইটো ধৰিব নোৱাৰিম 13 এইটো এটা ওপৰত ৰৈ গৈছিল 161 কেইটা হ'ব 14 1 2 3 4 5 1 2 3 4 5 10 11 12 13 14 ওকে এতিয়া সো 165 to 170 এটা এটা 1 2 তাৰপিছত 2 3 তাৰপিছত 3 4 5 6 7 8 8 9 10 এটা হ'ব 10টা 1 2 3 4 5 1 2 3 4 5 ওকে তো 170 পৰা 175 so 170 পৰা 175 1 2 3 4 আৰু এইটো এটা পাঁচটা টোটেল এটা পাঁচটা 1 2 3 4 5 গতিকে মুঠ কিমান হ'ব যে মুঠ কিমান হ'ব 9 2 11 11 4 15 15 পাছে 20 0 7 2 1 2 3 3 2 5 কিমান হ'ব মুঠ হ'ব 50 ওকে গতিকে আমাৰ 1 নম্বৰ হৈ গ'ল এতিয়া সো 2 নম্বৰ আমাক কি কৈছে যে তালিকাৰ পৰা তেওঁলোকৰ উচ্চতা সম্পৰ্কে কেনে ধৰণৰ সিদ্ধান্তত উপনীত হ'বা তেছত 2 নম্বৰ আমাক কি কৈছে তালিকাৰ পৰা তেওঁলোকৰ উচ্চতা সম্পৰ্কে কেনে ধৰণৰ সিদ্ধান্তত উপনীত হ'বা আমাক কি দিছিলে এটো প্ৰতিগৰাকী ছাত্ৰৰ উচ্চতা দিছিলে হয় নহয় গতিকে আমি কি উপনীত হ'ব পাৰো যে 50% ষ্টুডেন্টৰ কি আছে 165 তকৈ কম 165 তকৈ কি 50% ষ্টুডেন্টৰ কি 50% ছাত্ৰ-ছাত্ৰীৰ উচ্চতা 165 সেন্টিমিটাৰতকৈ কম বুলি আমি ক'ব পাৰো কাৰণ কি ইফালে 50 আছে আৰু এটো কি 50 তকৈ বেছি বুজি পাইছা নাই গতিকে 2 নম্বৰ লিখিবা যে ওপৰৰ তালিকাৰ পৰা এইটো সিদ্ধান্তত উপনীত হ'ব পাৰি যে 50% ছাত্ৰৰ উচ্চতা 165 সেন্টিমিটাৰতকৈ কম 165 সেন্টিমিটাৰতকৈ কম হ'ব এতিয়া চোৱা 5 নম্বৰ কোৱেশ্চন আমাক কি দিছে 5 নম্বৰ কোৱেশ্চন আমাক দিছে এখন মহানগৰৰ প্ৰতি পাৰ্টস পাৰ মিলিয়ন বায়ুত সালফাৰ ডাই অক্সাইডৰ গাঢ়তা জুখিবৰ বাবে এক অধ্যয়ন চলোৱা হৈছিল 30 দিনৰ অধ্যয়নত লাভ কৰা তথ্যসমূহ আছিল এনে ধৰণৰ আমাক 1 নম্বৰ কৈছে যে এনে ধৰণৰ 0.00 to 0.04
এনেধৰণে শ্ৰেণী অন্তৰাল লৈ এই তথ্যৰাজিৰ এখন শ্ৰেণীভুক্ত বাৰংবাৰতা বিভাজন তালিকা প্ৰস্তুত কৰি উলিওৱা। 2 দিছে কিমান দিন সালফাৰ ডাইঅক্সাইডৰ গাঢ়তা 0.1 পাৰ্টছ পাৰ মিলিয়নতকৈ বেছি আছিল। এতিয়া 5 নম্বৰ সলিউশন আমি কৰিম। প্ৰথমে আমি 1 নম্বৰ কি উলিয়াম বাৰংবাৰতা তালিকা। ওকে, যে 1 নম্বৰ বাৰংবাৰতা বিভাজন তালিকা। বাৰংবাৰতা বিভাজন তালিকা। ওকে, চোৱা ইয়াতে হ'ব শ্ৰেণী অন্তৰাল, দাগ চিহ্ন আৰু ইয়াতে কি বাৰংবাৰতা। ঠিক আছে, আমাক কিহৰ পৰা ল'ব কৈছে যে 0.00 to 0.4। ইয়াতে চোৱা যে 0.00 to 0.04। ওকে, তাৰপিছত কি 0.04 to 0.08। ওকে, তাৰপিছত 0.08 to 0.12, ইয়াৰ পিছত 0.12 to 0.16, তাৰপিছত 0.16 to 0.20, তাৰপিছত 0.20 to 0.24। ওকে, এতিয়া আমি উলিয়াই এইখিনি ইয়াতে বহাম। চোৱা যে 0.00 to 0.04 কেইটা আছে বিচাৰি উলিওৱা। চোৱা 0.00 to 0.3, 0.4 এইটো এটা। ঠিক আছে, তাৰপিছত চোৱা 0. এইটো এটা, দুটা। ওকে, ইয়াৰ পিছত এইটো এটা, তিনিটা হ'ব। তাৰপিছত চোৱা 4তকৈ কম হয়, এটা হ'ল, এটা দুটা তিনিটা হ'ল, তিনিটা আৰু বিচাৰিছো এইটো এটা। চোৱা চাৰিটা, কেইটা হ'ল চাৰিটা। গতিকে 1 2 3 4। ওকে, তাৰপিছত 0.4 to 0.08, 0.4 to 0.08 হয়নে। চোৱা এইটো এটা 1 প্লাছ, তাৰপিছত চোৱা 1 প্লাছ এইটো এটা 1 প্লাছ, তাৰপিছত এইটো এটা 1 প্লাছ, তাৰপিছত এইটো এটা 1 প্লাছ। ওকে, তাৰপিছত এইটো এটা 1 প্লাছ, তাৰপিছত এইটো এটা 1 প্লাছ, তাৰপিছত চোৱা এইটো এটা 1 প্লাছ। ওকে, কেইটা হ'ল চোৱা 1 2 3 4 5 6 7, কেইটা হ'ল 7টা। আৰু আছে নেকি চোৱা 7টা, আৰু আছে নেকি চোৱা, আৰু আছে চোৱা নেকি। চোৱা এইটো চোৱা 0.05 এটা। ওকে, তাৰপিছত 1 2 3 4 5 6 7 8, আৰু এইটো এটা 9, কেইটা হ'ব 9, 1 2 3 4 5, 1 2 3 4 হ'ব। এতিয়া চোৱা 0.08 পৰা 0.12 কেইটা আছে চোৱা, এটা, তাৰপিছত চোৱা দুটা, তিনিটা, তাৰপিছত তিনিটা আৰু আছে নেকি চোৱা, তিনিটা, ভালকে চোৱা এইটো এটা, চাৰিটা, তাৰপিছত চাৰিটা, এইটো চোৱা এটা 5টা, এইটো এটা 6টা। ওকে, 6টা, তাৰপিছত চোৱা আৰু 6টা, এইটো এটা 7টা, তাৰপিছত চোৱা আৰু এইটো এটা, কেইটা 8টা। গতিকে ইয়াতে কেইটা আছে 8টা, 1 2 3 4 5 6 7 8। ওকে, এতিয়া 0.12 পৰা 0.16, 0.12 পৰা 0.16 চোৱা এইটো এটা আৰু এইটো এটা, কেইটা দুটা। গতিকে ইয়াতে 2 1 2। এতিয়া 0.16 পৰা 0.20, 16 পৰা 20 এইটো 18,
18 20 আগলৈকে এইটো এটা দুটা হল দুটা এটো আগতে গলকে 0.11 দুটা দুটা আৰু সো দুটা এটো এটা তিনিটা তিনিটা এটো এটা চাৰিটা কেটা চাৰিটা 1 2 3 4 হল ইয়াৰ পিছত কি আছে যে 0.20 পৰা 0.24 দেশ বাকিটা বাকি আছে এটা এটো দুটা এদিকে কেটা হ'ব দুটা 1 2 হল এটাকে আমি কি কৰিম যে মুঠ উলিয়াম এতিয়া সৈ আটাই কিটাৰ যোগ কৰি আমি কিমান পাম যে মুঠ 30 পাম ঠিক আছে এতিয়া আমাক সেকেন্ড কি কৈছে যে কিমান দিন সালফাৰ ডাই অক্সাইডৰ গাঢ়তা 0.11 পাৰ্টস পাৰ মিলিয়নতকৈ বেছি আছে মানে 0.11 পাৰ্টস পাৰ মিলিয়নতকৈ বেছি চোৱা এতে 2 4 6 6 2 কিমান 8 অৰ্থাৎ কি হ'ব 8 হ'ব কি হ'ব যে 2 নম্বৰ কি হ'ব যে 8 দিন ধৰি সালফাৰ ডাই অক্সাইডৰ গাঢ়তা সালফাৰ ডাই অক্সাইডৰ গাঢ়তা 0.11 পাৰ্টস পাৰ মিলিয়নতকৈ কি বেছি আছিল বুজি পাইছা বেছি আছিল এটো হৈ যাব কি আমাৰ সলিউশন হ'ব 5 নম্বৰটো আমাৰ হৈ গ'ল গতিকে ষ্টুডেন্ট আজিৰ ক্লাছত তোমালোকৰ 1 ৰ পৰা 5 লৈকে প্ৰবলেমখিনি কৰালো নেক্সট ক্লাছত তোমালোকৰ 6 ৰ পৰা যিমানখিনি প্ৰবলেম আছে গোটেইখিনি কৰাম গতিকে আজিলৈ আহিছো থ্যাংক